প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে ল'ৰাবোৰ কিয় বিবাহিত মহিলাসকলৰ প্ৰতি আকৰ্ষিত হয়। এনে কিছুমান বিশেষ কাৰণ আছে যাৰ বাবে ল'ৰাবোৰ বিবাহিত মহিলাসকলৰ প্ৰতি ইমান বেছি আকৰ্ষিত হয়। এতিয়া সাধাৰণতে দেখা যায় যে ল'ৰাবোৰে ছোৱালীবোৰৰ তুলনাত বিবাহিত মহিলাসকলৰ লগত সম্পৰ্ক কৰিবলৈ বেছি আগ্ৰহী। কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে কিয় এনেকুৱা হয়? এইটো কি কেৱল শাৰীৰিক আকৰ্ষণ নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে? এই সকলোবোৰ কথা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ১ নম্বৰ, ল'ৰাবোৰে বিবাহিত মহিলাসকলৰ প্ৰতি আকৰ্ষিত হোৱাৰ এটা ডাঙৰ কাৰণ হ'ল বিবাহিত মহিলাসকলৰ আত্মবিশ্বাস। বিবাহিত মহিলাসকলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ নানান দায়িত্ব একেলগে পৰিচালনা কৰে। ঘৰুৱা কাম, শিশুৰ যত্ন, কেতিয়াবা চাকৰি আদি বিভিন্ন দায়িত্ব পালন কৰি তেওঁলোকে নিজৰ দক্ষতা আৰু ক্ষমতাৰ প্ৰমাণ দিয়ে, যাৰ ফলত এগৰাকী বিবাহিত মহিলাই জীৱন সম্পৰ্কে বাস্তৱ জ্ঞান লাভ কৰিবলৈ সক্ষম হয় আৰু এই জ্ঞানে তেওঁক আত্মবিশ্বাসী কৰি তোলে। এগৰাকী শক্তিশালী আৰু আত্মবিশ্বাসী মহিলাৰ প্ৰতি ল'ৰাবোৰৰ মনত এক বেলেগ ধৰণৰ সন্মান থাকে। যেতিয়া এগৰাকী বিবাহিত মহিলাই তেওঁৰ দৈনন্দিন জীৱনত ইমানবোৰ দায়িত্ব দক্ষতাৰে চম্ভালে, তেতিয়া সেই আত্মবিশ্বাস মহিলাগৰাকীৰ চেহেৰা আৰু আচৰণত জিলিকি উঠে। মহিলাগৰাকীৰ এই গুণটোৱেই ল'ৰাবোৰক বিশেষভাৱে আকৰ্ষণ কৰে। ২ নম্বৰ, বিবাহিত মহিলাৰ আন এটা বিশেষ গুণ হ'ল তেওঁলোকৰ যত্নশীল স্বভাৱ। এগৰাকী বিবাহিত মহিলা তেওঁৰ সংসাৰৰ সৰু বৰ প্ৰতিটো বিষয়ৰ প্ৰতি যি মনোযোগ আৰু নজৰ ৰাখে, এইটো কেৱল পৰিয়ালটোৰ ওপৰতেই নহয়, লগতে চৌপাশৰ মানুহৰ মনতো গভীৰ প্ৰভাৱ পেলায়। বিবাহিত মহিলাসকলে পৰিয়ালৰ প্ৰতিটো দায়িত্ব অতি যত্নৰে পালন কৰে। তেওঁলোকে পৰিয়ালৰ সদস্যৰ পচন্দ অপচন্দ, স্বাস্থ্যজনিত সমস্যা আৰু সৰু বৰ সকলো প্ৰয়োজনীয়তাৰ ফালে নজৰ দিয়ে। এই মনোযোগ আৰু যত্নশীলতাৰ অভ্যাসে এগৰাকী বিবাহিত মহিলাক স্বাভাৱিকতে ল'ৰাবোৰৰ চকুত অধিক আকৰ্ষণীয় কৰি তোলে। যত্নশীলতা কেৱল এটা গুণ নহয়, ই সম্পৰ্ক এটাৰ গভীৰতাৰ প্ৰতিফলন। বিবাহিত মহিলাসকলে সম্পৰ্কৰ গভীৰতা আৰু প্ৰয়োজনীয়তা বুজি পায়, সেইবাবে তেওঁলোকে প্ৰতিটো দিশৰ সঠিক যত্ন লোৱাৰ ক্ষমতাও ৰাখে। ইয়াৰ ফলত এগৰাকী বিবাহিত মহিলা অধিক বিশ্বাসযোগ্য আৰু আনৰ চকুত ভাল লগা হয়। ল'ৰাবোৰে এই যত্নশীল স্বভাৱক ভাল পায়। এই কাৰণেই ল'ৰাবোৰে বিবাহিত মহিলাসকলৰ প্ৰতি ইমান বেছি আকৰ্ষিত হয়। ৩ নম্বৰ, বিয়াৰ পিছত মহিলাসকলৰ শাৰীৰিক সৌন্দৰ্যত এক স্বাভাৱিক পৰিৱৰ্তন হোৱা দেখা যায়। ই মূলতঃ হৰমনৰ পৰিৱৰ্তন আৰু মানসিক স্থিতিৰ সৈতে জড়িত। এই পৰিৱৰ্তনে এগৰাকী বিবাহিত মহিলাৰ চেহেৰাত উজ্জ্বলতা আৰু আকৰ্ষণ বঢ়াই তোলে, যাৰ বাবে বিবাহিত মহিলাসকলৰ প্ৰতি ল'ৰাবোৰৰ মনত এক কৌতূহল আৰু আকৰ্ষণৰ সৃষ্টি হয়। বিয়াৰ পিছত মহিলাসকলৰ জীৱনত এক নতুন অধ্যায়ৰ সূচনা হয়। পৰিয়াল আৰু সম্পৰ্কৰ এক নতুন দায়িত্বই এগৰাকী বিবাহিত মহিলাৰ জীৱনত এক নতুন দৃষ্টিভংগীৰ সৃষ্টি কৰে। জীৱনৰ এই অভিজ্ঞতাই তেওঁলোকৰ চেহেৰাত এক ধৰণৰ পৰিপূৰ্ণতা আৰু আকৰ্ষণ লৈ আনে। বিবাহিত মহিলাসকলৰ সৌন্দৰ্যই ল'ৰাবোৰৰ মনত এক সুকীয়া আকৰ্ষণৰ সৃষ্টি কৰে। এই আকৰ্ষণ মাথো মহিলাসকলৰ শাৰীৰিক সৌন্দৰ্যৰ বাবেই নহয়, বৰঞ্চ তেওঁলোকৰ ব্যক্তিত্বৰ পৰিপূৰ্ণতাৰ বাবেও হয়। যেতিয়া এগৰাকী মহিলা আত্মবিশ্বাসী আৰু মানসিকভাৱে পৰিপক্ক হয়, তেতিয়া এই গুণে তেওঁলোকৰ সৌন্দৰ্যক আৰু অধিক বঢ়াই তোলে, যিটো ল'ৰাবোৰৰ বাবে বিশেষকৈ আকৰ্ষণীয় হয়। ৪ নম্বৰ, বিবাহিত মহিলাসকলৰ মাজত এক বিশেষ ধৰণৰ প্ৰেম ভালপোৱা থাকে, যিটো তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা, সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। এগৰাকী বিবাহিত মহিলাই সম্পৰ্ক এটাক সঁচা ভালপোৱাত কিদৰে ৰূপান্তৰ কৰিব লাগে তেওঁলোকে ভালদৰে জানে। তেওঁলোকৰ ভালপোৱাত কোনো মিছা অভিনয় নাথাকে। বিবাহিত মহিলাসকল জীৱনৰ প্ৰতি বহুত বেছি পৰিপক্ক হয় আৰু নিজৰ ভালপোৱাৰে পৰিয়ালক আৱৰি ৰাখে। সংসাৰৰ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকৰ প্ৰেম ভালপোৱা অধিক শক্তিশালী আৰু গভীৰ হৈ উঠে। এই গভীৰ অনুভূতিটোৱে ল'ৰাবোৰৰ ওচৰত বিশেষভাৱে আকৰ্ষণীয়। বিবাহিত মহিলাসকলৰ যথেষ্ট অভিজ্ঞতা থাকে। ইজনে সিজনৰ প্ৰতি মৰম ভালপোৱা, সন্মান, যত্ন আদি কিদৰে কৰিব লাগে তেওঁলোকে ভালকৈ জানে। বিবাহিত মহিলাসকলৰ এই পৰিপক্কতা ল'ৰাবোৰৰ অতিকৈ প্ৰিয়, কিয়নো প্ৰত্যেকটো ল'ৰাই এনে এক সম্পৰ্ক বিচাৰে যি সম্পৰ্কত প্ৰেম ভালপোৱা গভীৰ আৰু পৰিপূৰ্ণতাৰে ভৰি থাকে। বিবাহিত মহিলাসকলৰ মাজত থকা এই গভীৰ প্ৰেমৰ অভিজ্ঞতাই ল'ৰাবোৰৰ মনত এক আকৰ্ষণৰ সৃষ্টি কৰে। ৫ নম্বৰ, বিবাহিত মহিলাসকলে সাধাৰণতে সৰু বৰ বিষয়ত খং নকৰে। তেওঁলোকে ভালকৈ জানে যে জীৱনত সমস্যা থাকিবই, কিন্তু এই সমস্যাবোৰক লৈ
অযথা মন বেয়া কৰি কোনো লাভ নাই। এগৰাকী বিবাহিত মহিলাৰ এই শান্ত মনোভাৱ তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই আহে, য'ত তেওঁলোকে উপলব্ধি কৰে যে খং বা অস্থিৰতাই কেৱল পৰিস্থিতিক বেয়াহে কৰি তোলে। বিবাহিত মহিলাসকলে জীৱনটোক এক বাস্তৱ দৃষ্টিকোণৰ পৰা চায়। পৰিয়াল, কৰ্ম আৰু সম্পৰ্ক আদি সকলো দিশতে এগৰাকী বিবাহিত মহিলাৰ বাস্তৱিক দৃষ্টিভংগী থাকে। তেওঁলোকে জানে যে প্ৰতিটো সমস্যাৰ সমাধানৰ বাবে সময়, ধৈৰ্য আৰু সঠিক দৃষ্টিভংগীৰ প্ৰয়োজন। জীৱনৰ এই অভিজ্ঞতাই এগৰাকী বিবাহিত মহিলাৰ বুদ্ধিমত্তাক আৰু বঢ়াই তোলে। বিবাহিত মহিলাসকলৰ মাজত যি বুদ্ধিমত্তা আৰু বাস্তৱবাদী দৃষ্টিভংগী থাকে, যিটো তেওঁলোকক ল'ৰাবোৰৰ ওচৰত আৰু অধিক আকৰ্ষণীয় কৰি তোলে। 6 নম্বৰ, বিবাহিত মহিলাসকলে সম্পৰ্কৰ গুৰুত্ব ভালদৰে বুজি পায়। তেওঁলোকে ভালকৈ জানে সম্পৰ্ক এটা কেৱল প্ৰেম আৰু অনুভৱৰ ওপৰত ভিত্তি কৰি নহয়। তাত থকা বিশ্বাস, সন্মান, বুজাবুজি এই সকলোখিনি মিলেই সম্পৰ্ক এটা অধিক শক্তিশালী হৈ উঠে। তেওঁলোকে উপলব্ধি কৰিব পাৰে যে সম্পৰ্ক এটাক ভাল ৰখাৰ বাবে সময় আৰু মনোযোগ দিয়া অতিকৈ প্ৰয়োজন। বিবাহিত মহিলাসকলে সম্পৰ্ক এটাৰ সিদ্ধান্ত লওঁতে অতি পৰিপক্ক আৰু সতৰ্ক হয়। এগৰাকী বিবাহিত মহিলাই জানে সম্পৰ্ক এটাক ভাল ৰখাৰ বাবে কেতিয়া আৰু কেনেকৈ সঠিক সিদ্ধান্ত এটা ল'ব লাগে। সম্পৰ্কৰ প্ৰতি থকা এই দায়িত্ব আৰু বিভিন্ন সিদ্ধান্তত তেওঁলোকৰ অনুশাসন ল'ৰাসকলৰ ওচৰত অতিকৈ আকৰ্ষণীয়। ল'ৰাবোৰ এনে মহিলাৰ প্ৰতি আকৰ্ষিত হয় যিয়ে সম্পৰ্কক মূল্য দিয়ে আৰু নিজৰ সংগীক সুখী কৰি ৰাখিব জানে। বিবাহিত মহিলাসকলে যি অনুশাসন, সহানুভূতি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা দেখুৱায়, এই গুণবোৰে তেওঁলোকক অধিক পৰিপক্ক আৰু আকৰ্ষণীয় কৰি তোলে। বিবাহিত মহিলাসকলে এটা সম্পৰ্কৰ প্ৰতি যি পৰিপক্কতা আৰু বাস্তৱসন্মত দৃষ্টিভংগী ৰাখে, সেয়া ল'ৰাবোৰৰ ওচৰত অত্যন্ত আকৰ্ষণীয় হয়। 7 নম্বৰ, বিশেষকৈ বিয়াৰ পিছত বিবাহিত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ আৰম্ভ কৰে। খাদ্য, ব্যায়াম আৰু টোপনিৰ প্ৰতি অধিক গুৰুত্ব দিয়ে, যাৰ ফলত মহিলাগৰাকীৰ শাৰীৰিক গঠন আৰু সৌন্দৰ্য দিনক দিনে বাঢ়ি যায়। এগৰাকী বিবাহিত মহিলাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি থকা এনে সচেতনতাই ল'ৰাবোৰৰ মনত এক বিশেষ আকৰ্ষণৰ সৃষ্টি কৰে। প্ৰিয় দৰ্শক, তেনেহলে আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিলে যে ল'ৰাবোৰ আচলতে কিয় বিবাহিত মহিলাসকলৰ প্ৰতি আকৰ্ষিত হয়। আজিৰ ভিডিঅ'টি মানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই বিষয়ে আপোনালোকৰ কি মতামত আমাক কমেণ্ট কৰি জনাব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই অল নটিফিকেশ্যনটো দবাই দিব। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।